দক্ষিণায়নলৈ স্থানান্তৰিত হোৱা মানে সূৰ্যৰ দক্ষিণ দিশে গতি বা পৃথিৱীৰ আৰু সূৰ্যৰ আপেক্ষিক গতি দক্ষিণমুখী হয়। Of the relationship between the planet and the sun has moved into the southern mode. যৌগিক সংস্কৃতিত ইয়াক সাধনাপাদ বুলি ধৰা হয়। This is held as the sadhanapada. ইয়াৰ অৰ্থ হ'ল নিজৰ ওপৰত কাম কৰিবলৈ এইটোৱেই সৰ্বোত্তম সময়। And the end of the month is Guru Purnima. আৰু মাহটোৰ শেষত গুৰু পূৰ্ণিমা। আজিকালি প্ৰায় সকলো বস্তুৰে নিজৰ বাবে এটা দিৱস আছে। পোহনীয়া জন্তুৰ খাদ্য দিৱস আছে, বাবুল বাট দিৱস আছে, মধুমেহ দিৱস আছে। অৱশ্যে আৰু বহুতো তাৎপৰ্যপূৰ্ণ দিৱসো আছে। অৱশ্যে এতিয়া যোগ দিৱসো আছে। কিন্তু এই সকলোবোৰ হোৱাৰ আগতে গুৰুৰ বাবে এটা দিৱস আছিল, যিটো এটা গুৰু পূৰ্ণিমা। সেইটো এই মাহটোৰ শেষত আছে। এইটো এটা বৰ শক্তিশালী পূৰ্ণিমা বা পূৰ্ণ চন্দ্ৰৰ নিশা। কাৰণ প্ৰথম কথা দক্ষিণায়নলৈ স্থানান্তৰ, আৰু দ্বিতীয়তে বিষুৱ সংক্ৰান্তিলৈকে প্ৰথম তিনিটা পূৰ্ণিমা তেওঁলোকৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ, যিসকলে অন্তৰ্মুখী সাধনা কৰি আছে। গতিকে এই গুৰু পূৰ্ণিমাই আমাক সোঁৱৰাই দিয়ে যে প্ৰথমবাৰৰ বাবে অপাৰ সম্ভাৱনাৰে ভৰা আৰু সামৰ্থ্যৱান এটি সত্তাই নিজৰ অনুভৱ বিলাই দিয়াৰ এই পদক্ষেপ গ্ৰহণ কৰিলে। নিজ ইচ্ছাৰে নহয়, বৰং তেওঁক চল কৌশলেৰেহে এনে কৰোৱা হ'ল। মই গোটেই কাহিনীটো এতিয়া ক'বলৈ নাযাওঁ, কিন্তু তেওঁ এক প্ৰকাৰৰ ভোলা প্ৰকৃতিৰ আছিল। সেইকাৰণে মই কওঁ যে এইবোৰ বৰ সাহসিকতাৰ কাম, কিন্তু অলপ গতিকে আমি ইয়াত আছোঁ। পৃথিৱীৰ এই অঞ্চলটোক সদায় কৰ্মভূমি বুলি আখ্যা দিয়া হয়, যাৰ অৰ্থ হ'ল নিজৰ বাবে কাম কৰাৰ এখন ঠাই। ইয়াত আপুনি নিজৰ ভাগ্য নিজ হাতেৰে গঢ়িব পাৰিব। এনে নহয় যে পৃথিৱীৰ আন অঞ্চলত আপুনি এনে কৰিব নোৱাৰিব। আপুনি পাৰিব। কেৱল কিছুমান প্ৰাকৃতিক কাৰণত ইয়াত কিছু অতিৰিক্ত সহযোগিতা আছে। এটা সুবিধা আছে, যাক মানুহে হাজাৰ বছৰে ব্যৱহাৰ কৰি আহিছে। আৰু তেওঁলোকে কিছুমান স্থাপত্য গঢ়িলে আৰু আহিলা সৃষ্টি কৰিলে, যাৰ দ্বাৰা ইয়াৰ অভিবৃদ্ধি কৰিব পাৰি। আৰু একেই আকাংক্ষাৰে মানুহৰ বিৱৰ্তনৰ বাবে এটা চমকপ্ৰদ আহিলা সৃষ্টি কৰিবলৈ বা নিজৰ ক্ৰম বিৱৰ্তনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ। কোনোবা এজনে ধ্যানলিংগৰ সপোন দেখিছিল। কিন্তু তেওঁ বৰ বুদ্ধিয়ক আছিল। তেওঁ এইটো কৰিবলৈ চেষ্টা নকৰিলে। মই ভাবোঁ তেওঁ নিশ্চয় এজন মূৰ্খ বিচাৰি আছিল, যি এনে এটা কাম কৰিবলৈ ইচ্ছুক। আৰু তেওঁ এজনক পালে। কাম হৈ গ'ল। মুক্তি ভয় লগা কথা, কাৰণ আপুনি অতদিনে অভ্যস্ত হৈ পৰা কাৰাগাৰখনৰ 4 বেৰ গুচাবলৈ চেষ্টা কৰিছে। মই যেতিয়া কওঁ ইমান অভ্যস্ত হৈ পৰা বুলি, ই এটা জীৱনৰ পৰিক্ৰমাৰ কথা নহয়। বিৱৰ্তন প্ৰক্ৰিয়াৰ সম্পূৰ্ণ স্মৃতি ইয়াত নিহিত আছে। আপোনাৰ মগজুৰ ভিতৰত এটা বস্তু আছে যাক ৰেপ্টিলিয়ান ব্ৰেইন বোলা হয়। আপোনাৰ মগজুৰ ই এটা পৰিসৰ যি অনবৰতে চিন্তা কৰি থাকে কিদৰে এটা সীমা নিৰ্ধাৰণ কৰা যায়। মোৰ সুৰক্ষাৰ কি হ'ব? মগজুৰ আনটো অংশ, যি আপোনাক মানুহ কৰি তুলিছে, যাক চেৰিব্ৰেল কৰ্টেক্স বোলা হয়, ই অনবৰতে বিচাৰে
কিদৰে বিস্তাৰ হ'ব পাৰি, কিদৰে উন্নত হ'ব পাৰি, নিজকে মই কিদৰে সশক্ত কৰিব পাৰোঁ। কিন্তু ৰেপ্টিলিয়ান ব্ৰেইনে সদায় চিন্তা কৰি আছে সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে মই মোৰ চৌপাশে কিদৰে এখন দেৱাল সাজিব পাৰোঁ। গতিকে নিৰাপত্তা বিচাৰি আপুনি নিজৰ বিৱৰ্তনৰ প্ৰক্ৰিয়া নিজে নিম্নগামী কৰিছে। আপুনি বুজা আৱশ্যক that যে আত্মসংৰক্ষণৰ দেৱালবোৰ নিজৰ কাৰাবন্দীৰো দেৱাল। are also the walls of self-imprisonment. গুৰু পূৰ্ণিমা আৰম্ভ হোৱাৰ অৰ্থ হ'ল যে প্ৰথমবাৰৰ বাবে কোনোবাই মানৱ জীৱনৰ বাবে এনে এটা মাত্ৰা উন্মোচিত কৰিলে যে যদি আপুনি ইচ্ছা কৰে আপুনি সকলো সীমা ভাঙিব পাৰিব, আনকি প্ৰকৃতিয়ে নিৰ্ধাৰণ কৰা পৰিসীমাও। Even nature is fixed, not just your psychology. কেৱল আপোনাৰ মনস্তাত্ত্বিক সীমাই নহয়, আপোনাৰ ভাৱাবেগৰ সীমাই নহয়, Substantial boundaries. প্ৰকৃতিয়ে নিৰূপণ কৰা আপোনাৰ অস্তিত্বৰ সীমাকো অতিক্ৰম কৰিব পাৰিব। So, the Guru Purnima, or the day of the Guru, can also গতিকে গুৰুৰ দিৱস বা গুৰু পূৰ্ণিমাক মুক্তিৰ দিৱস বুলিও মনত ৰাখিব পাৰি, কাৰণ প্ৰথমবাৰৰ কাৰণে মানৱ জাতিৰ বাবে মুক্তিৰ সম্ভাৱনা উন্মোচিত হৈছিল।